নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়স কিমান লাগিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব সবিশেষ জানিবৰ কাৰণে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে আসাম ৰাইফলৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকৰ 44টা টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে আৰু কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ জেনেৰেল ডিউটি, পাৰ্চনেল এছিষ্টেণ্ট, ড্ৰাগছমেন, লাইনমেন, ৰিকভাৰী ভেন মেকানিকেল, প্লাম্বাৰ, এক্সৰে এছিষ্টেণ্টৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়স আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 23 বছৰ হ'ব লাগিব জেনেৰেল কেটেগৰী। আৰু লগতে এজ ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে নটিফিকেশ্যনখনতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন দিয়া হৈছে, আপোনালোকে প্ৰিণ্ট আউট কৰি এইখন ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি দিব লাগিব আৰু এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে আপোনালোকে পোষ্ট কৰিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 28 জানুৱাৰীলৈকে এইসমূহ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।